ইয়াতে পানী কালা চাব পাৰে, পানী কালা পুৰা নীলা। হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ ইণ্ডিয়া। মই কাংচুই ৱাটাৰফলটো শেষ কৰিলোঁ, কৰি উঠি এতিয়া আহি আছোঁ ফে ৱাটাৰফল। বৰ্তমান ট্ৰেকিং কৰি আছোঁ, একেলা আহি আছোঁ। আগতো কোনো মানুহ নাই আৰু পিছতো কোনো মানুহ নাই। ইয়াৰ এই কাংচুই ৱাটাৰফলৰ পিছত যিটো ফে ৱাটাৰফল বুলি কয়, এইটো বহুত বেছি ধুনীয়া ৱাটাৰফল। আৰু ফে ৱাটাৰফলৰ কাৰণে অলপমান ট্ৰেকিং কৰিব লাগে। ৱাটাৰফলটোৰ ভিউ এটা মই একদম ওপৰৰ পৰা একবাৰ দিবা খুজিছোঁ, একবাৰ অলপমান ওপৰৰ পৰা চাই লওঁ। এইখিনিতে আছে ৱাটাৰফলটো, একদম ইয়াৰ ৱাটাৰফলটো তলত লাগি যায় আছোঁ। ভিউ চাক না কেনেকুৱা ভিউ, আল্টিমেট ভিউ। ট্ৰেকিং কৰি আছোঁ কিন্তু তাৰ মাজতে মানে কিছুমান পইণ্টৰ পৰা আল্টিমেট ভিউ পোৱা যায়। চাক না ওপৰত মেঘখিনি, চাক মেঘে কি ধুনীয়াকৈ ৰাখিছে ৱাটাৰফলটো। ট্ৰেকিং কৰি ভাল লাগি আছে কাৰণ ৱাটাৰফলটো চাব পাম, তলত যাই আছোঁ না। তো কিছুমান মানুহ মানে হাল্লা লগাই আছে, উকি আছে তলত গা চা উঠি মানে আল্টিমেট ভাইব এটা আহি আছে, ভাল লাগব বুলি ভাবি আছোঁ। ট্ৰেকিং কৰোঁতে মানে পাহাৰত ট্ৰেকিং কৰোঁতে সদায় নাকেদি উশাহ ল'ব লাগে আৰু দীঘলকৈ উশাহ ল'ব লাগে, তেতিয়া মানে ভাগাৰটো নালাগে। বৰফত ঠাইত হওক বা এনেকুৱা নৰ্মেল পাহাৰত হ'লেও য'তে নহওক ট্ৰেকিং কৰোঁতে নাকেদি দীঘলকৈ উশাহ ল'ব লাগে। মোৰ মানে ক'ব ভাষা নাই, কেনেকুৱা চালিয়া আৰু কেনেকুৱা ভিউ এইটোৱে ক'ব পৰা হৈ আছোঁ মানে, বাকী মোৰ ভাষা নাই। ফাইনেলি ৱাটাৰফলৰ একদম ফ্ৰণ্টত তলত আছোঁ। ফাইনেলি আহি পালোঁ একদম ৱাটাৰফলটোৰ বেছত মানে তলত, আৰু তলতে কিছুমান ল'ৰাই মানে এটা গা ধুই আছে আৰু লাইফ জেকেট নোহোৱাকৈ ইয়াতে গা ধুব নোৱাৰি। আৰু ৱাটাৰফলটো চাওক কিমান ওপৰৰ পৰা পৰি আছে, একদম ওপৰৰ পৰা। বাৰিষা টাইমততো ইয়াৰে মানে ভিউটো আল্টিমেট হয়, কিন্তু তেতিয়া ৰিক্সি বেছি হয় আৰু পানী কালাৰটো অলপ বেলেগ হয়। এতিয়া পানী বহুত কম আছে আৰু টুৰিষ্ট চাব পাৰি, ইয়াতে টুৰিষ্টৰ পৰিমাণ বহুত কম, মানে আল্টিমেট। কিন্তু পানী মই অলপ সময়ৰ কাৰণে খুলিছোঁ, ভৰি একদম কিবা বেলেগ হৈ গৈছে, ঠাণ্ডাত মানে বহুত ঠাণ্ডা পানী, বৰফৰ নিচিনা ঠাণ্ডা পানী। ইয়াতে পানী কালাৰ চাব পাৰে, পানী কালাৰ পুৰা নীলা, ইমান চালিয়া পানী মানে একদম পুৰা নীলা। আৰু ওপৰৰ পৰা ৱাটাৰফল পৰি আছে, মানে আল্টিমেট ভাইব। আৰু ইয়াতে দেখা পাই মোৰ গা ধুবতো লাগছি, কিন্তু ঠাণ্ডাটো বহুত বেছি আৰু প্লাছ মই কাপোৰ আনিব নহ'ল, সেইকাৰণে মই গা ধুব নোৱাৰিম, কিন্তু মন বহুত যাই আছিল। আচ্ছা আচ্ছা, এজন মানুহ লগ পালোঁ, মানে এইজন মানুহে ইয়াৰে এই ফে ৱাটাৰফলটোৰ এইখিনি চাৱা চিতা কৰে, বহুত ধুনীয়া মানুহ, মানে ব্যৱহাৰ চেৱাৰ বহুত ভাল। क्या बोला मैंने, बोला कि ये आदमी ये सब देखते हैं पूरा, कौन क्या कर रहा है, कहाँ जा रहा है, और साफ सफाई का भी वो ध्यान रखते हैं। মই এতিয়া ফে ৱাটাৰফলৰ একদম পাৰত বহি আছোঁ আৰু মোৰ পিছফালে আছে ৱাটাৰফলটো। একবাৰ মই ঘূৰি দিছোঁ, মোৰ লগত গোটেই ফে ফলছটো ওলাই আছে। ইয়াতে আহিবৰ কাৰণে অলপমান ট্ৰেকিং কৰিব লাগে। ট্ৰেকিংটো যদিও কৰিছোঁ মানে ভাগাৰটো ফিল নহয় ইয়াতে, ইমান বেছি ভাল লাগে। আৰু ট্ৰেকিংটো মোটামুটি 20 মিনিট বা 25 মিনিট টাইম এটা লাগে, অলপমান আমাৰ কাৰণে আৰু বয়সস্থ মানুহৰ কাৰণে অলপমান বেছি টাইম লাগিব, আৰু বাকী একো প্ৰব্লেম নাই। কোনোবাই বৰ্তমান টাইমত মেঘালয় আহিব খুজি আছে, জয়ন্তীয়া হিলছত কাংচুই ৱাটাৰফলতকৈও মানে ফেমাছ এতিয়া হৈ আছে ফে ফলছ আহিব পাৰে। মই মানে ষ্টেপত খোজকাঢ়ি থকাৰ কাৰণে অলপমান ভাগৰ লাগিছে, আহিব পাৰি, বহুত বেছি ধুনীয়া। আৰু লগতে যদি কিবা কেব ছাৰ্ভিচৰ সুবিধা লাগে মই গোটেইখিনি প্ৰভাইড কৰি দিওঁ, আৰু খোৱা লোৱা ঘূৰা চবখিনি মই পেকেজত বনাই দিওঁ। কোনোবা যদি চাই আছে আহিব পাৰে।